হে স্বামী, কিমান যুগৰ সাধনাৰ ফলত স্বামী ৰূপে পাইছো আপোনাক। মোৰ তন মন মই সকলো আপোনাৰ ওচৰত সঁপিছো। দুৰ্মতি ৰাৱণৰ দৰে হেজাৰজনে হৰণ কৰিলেও চাপিব নোৱাৰে মোৰ হৃদয়ৰ কাষ। আপুনি মোৰ আৰাধ্য, চিৰদিন চিৰকাল। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম। নমস্কাৰ। সংস্কাৰ ভাৰতী দৰং জিলাৰ তৰফৰ পৰা আপোনাৰ আটাইলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই 22 জানুৱাৰী 2024 চনৰ এই দিনটি এক ঐতিহাসিক দিন। এই ঐতিহাসিক দিনত আজি পবিত্ৰ ৰাম জন্মভূমি মন্দিৰৰ আজি প্ৰাণ প্ৰতিষ্ঠা হৈছে আৰু ইয়াৰ লগত সংগতি ৰাখি আমি সংস্কাৰ ভাৰতী দৰং জিলায়ো আমি ইয়াতে এই ঐতিহ্যমণ্ডিত শালমাছ উঠা মন্দিৰ প্ৰাংগণত এক বন্তি প্ৰজ্বলন আৰু কিছু সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণৰ এটা পদক্ষেপ গ্ৰহণ কৰিছিলোঁ। ইতিমধ্যে এই বন্তি প্ৰজ্বলন আৰু সাংস্কৃতিক কাৰ্যসূচী আমি সামৰণি মাৰিবলৈ আগবাঢ়িছোঁ। আজিৰ এই বন্তি প্ৰজ্বলনত অঞ্চলবাসী ৰাইজে অভূতপূৰ্ব সঁহাৰি জনাইছে। লগতে আজিৰ চুটি নাটিকা আমাৰ দ্বাৰা ৰচিত জয় জয় ৰাম নাটিকাখনিত অভিনয় কৰিছে জনপ্ৰিয় ধাৰাবাহিক আৰু চলচ্চিত্ৰ অভিনেত্ৰী শিল্পী শিখা দেৱী, জনপ্ৰিয় দৰঙী খুলীয়া ভাৱৰীয়াৰ শিল্পী অভিনৱ হাজৰিকা, থিয়েটাৰৰ শিল্পী দিগন্ত শৰ্মা, অবেচেৰী নাট্যমঞ্চৰ জয়ন্ত নাথ আৰু গজেন্দ্ৰ কাকা আদি কৰি বহুখিনি শিল্পীয়ে সদৌতী শিল্পী গোটক আমি শ্ৰদ্ধা আৰু ভক্তি জ্ঞাপন কৰিছোঁ। সদৌ ৰাইজলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজিৰ এই শুভ মুহূৰ্তত সকলোৱে আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰি পদূলিয়ে বন্তি জ্বলাইছে, মন্দিৰ চৌহদত বন্তি জ্বলাইছে আৰু এক সুন্দৰ আলোকিত পৰিৱেশৰ সৃষ্টি কৰিছে। পুনৰবাৰ সদৌতীলৈকে শ্ৰদ্ধা ভৰা ভক্তি আমি অৰ্পণ কৰিছোঁ। ধন্যবাদ।